আজব দেশৰ গজব নিৰ্বাচন। এই ঘটনা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰহমপুৰৰ পহুকটা পানীগাঁও 228 নং ভোট গ্ৰহণ কেন্দ্ৰত বিসংগতিপূৰ্ণ ইভিএম মেচিনৰ লীলা। ভোট দিলে 7জনে, কিন্তু ভোট পৰিল 57টা। 7জন লোকে ভোট দি ঘৰলৈ যোৱাৰ পিছত একাংশ লোকৰ তৎপৰতাত ধৰা পৰিল ইভিএম মেচিনৰ বিসংগতি। লগে লগে বন্ধ হ'ল ভোট গ্ৰহণ পৰ্ব। 7জনে ভোট দিওঁতেই অতিৰিক্ত 57টা ভোট ইভিএম মেচিনত বন্দী হ'ল। ইফালে এঘণ্টা পলমকৈ ইভিএম মেচিনটো মেৰামতি কৰি পুনৰ ভোট গ্ৰহণ আৰম্ভ হ'ল। ইফালে ভোট দি ঘৰলৈ যোৱা 7জন লোকক ঘৰৰ পৰা মাতি আনি দ্বিতীয়বাৰ ভোটদান কৰোৱালে। আপুনি ভোট দিলে আজি ন? দিলোঁ এইটো কোন কাজিৰঙা লোকসভা সমষ্টি? কাজিৰঙা লোকসভা। ভোট কেন্দ্ৰটো কিমান ন? আমাৰ ভোট কেন্দ্ৰৰ নম্বৰটো 59, পহুকটা পানীগাঁও পহুকটা আপুনি প্ৰাথমিক বিদ্যালয়। মানে ভোট দিবলৈ গৈছিলে, কিন্তু আপুনি ভোট দুবাৰ দিবলগীয়া হ'ল কিয়? সেইটো মই প্ৰথমবাৰ দি আহিলোঁ 7টা 10, 15 এনেকুৱা মানত দিছোঁ। 2 নম্বৰতে 3 নম্বৰতে দিছোঁ। দি আহিলোঁ, এতিয়া মই একো গম নাপালোঁ। তাৰপিছত আকৌ আহি মানে চাহ একাপ বনাই খাই থাকোঁতে এইফালৰ পৰা ফোন আহিল, কিবা গণ্ডগোল হৈছে বুলি ক'লে যে আপুনি যাব লাগে। মোক মাতিলে, গ'লোঁ। যোৱাৰ পিছত আকৌ সেই দ্বিতীয়বাৰ সেই তেনেকৈ ভোটটো দি থৈ আহিলোঁ। নম্বৰটো সুধিছোঁ আৰু 1038 বুলি কৈছোঁ। তাৰপিছত সেই আগৰ নিচিনাকৈ এনেকৈ ভোটটো দিছোঁ। আপুনি দুবাৰ ভোট দিছে মানে আপুনি আজি এটা দিনত দুবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া হৈছে। এইটো কাৰ গাফিলতি? মইতো মেচিন বেয়া হৈছে বুলি গম পাইছোঁ। মেচিন বেয়া হৈছে বুলি তাত শুনিছোঁ, কৈছে। মই চোৱা নাই আৰু সেইটো মেচিন বেয়া হৈছে বুলি কৈছে। মানে কি অতিৰিক্ত ভোট পৰিছে? ৰাইজে অতিৰিক্ত ভোট পৰিছিল নেকি? বেছি ভোট পৰিছে, মানে বেছি ভোট পৰিছে আৰু অতিৰিক্ত ভোট পৰিছিল নেকি? অতিৰিক্ত মানে অতিৰিক্ত বুলি কি বুলি ক'ম এতিয়া মই সেইটো মানে আপুনি মই সেই এজেগাতেই দিছোঁ। অতিৰিক্ত তেনেকৈ মানে আপুনি প্ৰথম ভোটটো দিলে, দিয়াৰ পিছত ঘৰলৈ আহিলে, আকৌ আপোনাৰ পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ মাতিলে, মতাই নিলে, মানে আকৌ আপোনাৰ এটা ভোট লৈছে। মানে আপুনি এজন মানুহ দুটাকে ভোট দিবলগীয়া, দুবাৰ যাবলগীয়া হৈছে, দুবাৰ ভোট দিবলগীয়া হৈছে। দুবাৰ দিছোঁ। মানে মেচিনৰ বেয়া হৈছে, মেচিন বেয়া হৈছে বুলি কৈছে। ইতিমধ্যে মানে গাড়ীত আহিছে ইঞ্জিনিয়াৰ, সেইটো দেখিছোঁ, নামি পেলাই ঠিক কৰে। তেতিয়া কিমানজন মানুহে ভোট দিলে? মইতো প্ৰথমে সেইটো নাজানিলোঁ। মই গুচি আহিলোঁ। মই 2 নম্বৰতে 3 নম্বৰ প্ৰথমে দিলোঁ, তাৰপিছত গুচি আহিলোঁ। আৰু গৈ দেখিছোঁ, মই প্ৰথম যি দেখিছিলোঁ সেয়া মানুহ তাত আছেই। সেয়া মানুহ তাত আছে দেই, নাম্বানী গাঁৱৰ বহুত মানুহ আছে তেনেকৈ মই দেখিছোঁ। মোৰ মানে ফিজিকেলি হেণ্ডিকেপ কাৰণে আই কাৰ্ড আছিল কাৰণে মোক সুবিধাটো দিলে, ডিজেবল পাৰ্চন হিচাপে। নাম্বানী গাঁৱৰ মানুহ যিখিনি দেখিছিলোঁ সেই প্ৰায় মানুহ দেখিছোঁ তাত। মানে 7 বজাৰ পৰা যিহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, কেইটা বজাৰ পৰা আপোনালোকে আৰম্ভ কৰিছিলে? আমাৰ পূৰা 7 বজাতে মুকুল শেষ হৈছে। তাৰপিছত 7 বজাৰ পৰা আমি ভোট আৰম্ভ কৰিছোঁ। কিন্তু 7টা 15 মিনিটমানত চাইছোঁ আমাৰ টোটেলটো অকণমান ইফাল সিফাল হৈ গৈছে। কিহৰ কাৰণে হৈছে? টোটেলটো আমি চাইছিলোঁ, মানে অলপ ইফাল সিফাল আছে। কিমানটাই দিছিলে, কিমানজন ওলাইছিলে? মাত্ৰ 6জনেহে ভোট কাষ্ট কৰিছে। কিমান ওলাইছিলে? তেতিয়া ওলাওঁতে সঠিক সংখ্যাটো মোৰ মনত নাই, কিন্তু 57 নেকি? তেনেকুৱা কিবা এটা ওলাইছে। তাৰপিছত মানে 7জনে দিওঁতে 57 দিয়া আমি ছেক্টৰ ছাৰক জনালোঁ। ছেক্টৰ ছাৰে পৰামৰ্শ মতে আমি বন্ধ কৰি দি আকৌ আমি কৰিছোঁ, CRC কৰিছোঁ। CRC কৰি ভোটখিনি ডিলাইট কৰি তাৰপিছত আমি আকৌ আৰম্ভ কৰিছোঁ। আৰু আমাৰ যি 6জনমান মানুহে ভোট দিছিল, সেয়াও 7জন আছিলে। 6জন, এজন হেৰিত আছিল। মানে 7জন মানুহে যেতিয়া ভোট দিছিল তেতিয়া 57জনে দিয়াটো ওলাইছিলে। সঠিক সংখ্যাটো মনত নাই, মুঠতে মিলা নাই। আৰু কিমান মানুহ?
চব ডিলিট কৰি দিয়া হৈছে আপুনি আকৌ ডিলিট কৰি দিলে মানে সেইখিনি এজেণ্টৰে সৈতে কৰি দিলে। তাৰপিছত আমাৰ ছেক্টৰ অফিচাৰো আহিল, আলোচনা কৰি এজেণ্টক লৈ আমি সম্পূৰ্ণ ডিলিট কৰি ক্লিয়াৰ কৰিছোঁ আৰু আমি জিৰ' বনাই তাৰপিছত আকৌ হেৰি মেচিনে কাম দি আছে নাই মেচিনে কাম দিছে। আকৌ নতুন মেচিন আনিবলগীয়া নাই নাই একো হোৱা নাই, মেচিন সেইটোৱে অফিচাৰে খালি সুধিছিল নে যে কিয় এইটো হৈছে যে 7জনে দিওঁতে 57জনে দিয়া কিয় দেখুৱাইছে সুধিছেনে সেইটো আমাৰ কিবা এটা ভুল হ'ব পাৰে, আমাৰো হ'ব পাৰে। ইলেক্ট্ৰনিক বস্তু সেইটো মানে আমাৰ মানে চুইচ টিপুতে হৈছে চাগে তেনেকুৱা কিবা এটা হ'ব। আপোনালোকে এনে পৰীক্ষা কৰা নাছিল নেকি? ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগত আপোনালোকে পৰীক্ষা কৰা নাছিল? আপোনালোকে এইটো পৰীক্ষা কৰিব আমি লাগে। এজেণ্টক লৈ হেৰি কৰিছোঁ, মকবুল আৰম্ভ কৰিছোঁ, একে সম্পূৰ্ণ আমি হেৰি কৰিছোঁ ক্লিয়াৰ। আমাৰ বৰহমপুৰ সমষ্টি 59 অঁ কাজিৰঙা 10 কাজিৰঙা। আজি আপুনি যিটো ভোট কেন্দ্ৰত ভোটদান কৰিলে কিবা গাফিলতি হৈছিলে নেকি? অন্য একো গাফিলতি হোৱা নাই। ইয়াত পুলিচ আছে, থানাৰ পুলিচ সকলো আছে, চব আছে, পুলিচ অফিচাৰো আহিছে। কিন্তু EVMটো অকণ গণ্ডগোলৰ কাৰণে সেইটো হৈছিলে। মাত্ৰ 3জনে 4জনে দিছে ভোট, তাৰপিছতে আকৌ গোটেই ডিলিট কৰি দি আকৌ নতুনকৈ হেৰি কৰা হৈছে। আপুনি ভোটদান কৰিছিলে প্ৰথমে? অঁ কৰিছোঁ তাৰপিছত আকৌ দিছে? কৰিছোঁ যেতিয়া আমাৰবোৰ শ্ব' কৰা নাই, তাত দেখিছে যে বেলট পেপাৰবোৰ পৰা নাই, তাত নাই পৰা কাৰণেতো আকৌ দিব লগা হ'ব। এতিয়া EVMটোৱে এটা ডাঙৰ মানে এতিয়া ব্যৱহাৰযোগ্য সামগ্ৰী হৈছে। নিৰ্বাচনী আয়োগে ইমান কঠোৰ হৈছে, তাৰপিছতো ঠায়ে ঠায়ে EVMবিলাক বিকল হৈছে, বেয়া হৈছে। সেইটোতো আৰু আমি নাজানো, সেইটো ইলেক্ট্ৰনিক বস্তু হয় ন, সেইটোতো মানুহে কৰা নাই। মানে আজিৰ দিনটোত আপুনি দুবাৰ ভোট দিবলগীয়া নিচিনা হৈছে। এতিয়া কি ক'ম এতিয়া, সেইটোতো হয়, কিন্তু সেইটোতো মানুহেও কৰা নাই, সেইটো ইলেক্ট্ৰনিক বস্তুটো মেচিন বেয়া হৈছে, সেইটো লগত আৰু মানুহৰ হেৰি নাই ইয়াত। গাফিলতিটো কাৰ বুলি ভাবে? গাফিলতিটো কাৰো নহয়, সেইটো ইলেক্ট্ৰনিক বস্তুটোৰে গাফিলতি। কিমান সময় বেছি দেৰি নহয়। ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে সমগ্ৰ দেশতেই প্ৰথম পৰ্যায়ত, গতিকে ইয়াত কিমান বজাৰ পৰা ভোট দিব পাইছে ৰাইজে? আমিতোতো 5:53 পৰা আমি হেৰি কৰিছোঁ, তাত ট্ৰাই কৰি আছে, তাৰপিছতে আমি ভোট দিছোঁৱেই মানে আৰু সেইখিনিতে। 7 বজাৰ পৰা যিহেতু আৰম্ভ হৈছে, বাকী ৰাইজে কেইটা বজাৰ পৰা দিছে? 7 বজাৰ পৰা মানে 5:30 পৰাহে হোৱাৰ কথা আমি লিখিছোঁ। 5:30 পৰা বেছি দেৰি নহয়, একদম খুব বেছি 10-15 মিনিট তাৰপিছৰ পৰা আৰম্ভ হৈছে। সেইটো আকৌ মানুহ আহিলে তেওঁলোকে লগে লগে হেৰি কৰিলে, আমাৰ মানুহো বহুত আছে আৰু পুলিচোতো আছেই সেইখিনিতে চববোৰ। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।